গুড মৰ্নিং বন্ধু বান্ধৱী সকলোকে যোগ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু এতিয়া ময়ো আহিছোঁ আমাৰ সন্মুখৰ এলপি স্কুলতে যোগাসন কৰিবলৈ। এতিয়া ৰাতিপুৱা বাজিছে 5:30 এতিয়া আহিছোঁ আৰু সকলো ইয়াত একত্ৰিত হৈছে চাগে। মই মানে একে ঘৰৰ মানে কাম বন সকলোখিনি সামৰি এতিয়া আহিছোঁ আৰু দেই। সোনকালে উঠিলোঁ, উঠি মানে আগতকৈও সোনকালে উঠিলোঁ, উঠি সকলোখিনি কাম সামৰি একদম এতিয়া ইয়ালৈ আহিছোঁ। ভাত পানী বনাই সকলো আজৰি হৈ গ'ল, একদম পটাপট ইয়ালৈ আহিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু স্বাস্থ্যটোৰ কাৰণে আপোনালোকেও কৰিছেনে নাই বাৰু। চাওক আমি এতিয়া সাজু হৈছোঁ। এইফালে আমাৰ দেখা পাইছেনে, এইফালে আমাৰ এয়া ছাৰ আৰু এইফালে আমি এয়া গোট খাইছোঁ। যোগ দিৱসটি সমগ্ৰ বিশ্বই উদযাপন কৰিবলৈ আগবাঢ়িছে। 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰসংঘত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি উদযাপন কৰিবৰ বাবে প্ৰস্তাৱ দিছিল আৰু সেই প্ৰস্তাৱ অনুসৰি বিশ্বৰ 157খন দেশে সমৰ্থন জনায় আমাৰ 21 জুন তাৰিখটি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিবলৈ সকলোকে কৈছে। গাঁৱে ভূঞে চহৰে নগৰে সকলোকে এই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দিছে। ইয়াৰ মূল কাৰণটোৱে হৈছে এইবাৰ আমাৰ লিখা আছে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ। আমি যোগ কিয় কৰিব লাগে জানেনে? আমি শৰীৰৰ লাভালাভৰ কাৰণে, নিজৰ দেহটো উপকাৰিতাৰ কাৰণে আমি ব্যায়াম বা শৰীৰ চৰ্চা কৰিব লাগে। বহুত ভাল লাগিছে। বন্ধু বান্ধৱীসকল আহি পালোহি দোকান আৰু দোকানত আহি পাই এতিয়া খাবলৈ লৈছোঁ পকা কঁঠাল আৰু এই ভাইটি আনি দিলে সেইখিনিতে পকা কঁঠাল। এতিয়া খাইছোঁ পকা কঁঠাল, দেখিছে এয়া। এয়া চব গাঁত পুতিবলৈ আছে, ইমান মাটি পেলাই আছোঁ, পুৰেই নহয় মানে গাঁতটো। আৰু এটা কথা এতিয়া অনুভৱ কৰিব পাৰিছোঁ, কেতিয়াও মানে ঘৰৰ সন্মুখত কেতিয়াবা যে আমি কি কৰোঁ, এই ঘৰৰ আগতে খাল এটা কৰি দিওঁ, তাৰপৰাই ভেটি মাটি উঠাওঁ, সেইটো কেতিয়াও কৰিব নালাগে। আমি যোনটো এইখিনি মাটিটো কিনি লোৱা হয় আমি, আৰু এইখিনি মাটিৰ মালিকে কি কৰিছিলে, একদম এইবিলাক গাঁত কৰি কৰি ভেটি উঠাইছিলে মাটি, ঘৰৰ ভেটি। এতিয়া চাওক অৱস্থা কি হৈ গৈছে। আৰু এইফালে AC বৰ্ডৰ কামো মানে টি বৰ্ডৰ কাম কৰি আছে ওপৰৰ, আজি লগাব ওপৰত। এয়া চাওক আজি চাওক মোৰ দোকানৰ ঘৰৰ এয়া টি বৰ্ড বুলি কয় ন, হা? অঁ, টি চিলিং। এয়া চাওক আপোনালোকক দেখাইছোঁ মোৰ দোকানৰ আজি টি চিলিং লগাইছোঁ এয়া। আৰু লগাইছে কোনে? আমাৰ চন ভাইটি আৰু এয়া ভাইটি। এজন ভাইটিৰ নামটো নাজানো, এইকাৰণে এয়া ভাইটি বুলি কৈছোঁ। আৰু কাৰোবাক যদি লাগে ক'ব দেই, আমাৰ চনে একদম আগৰ পৰাই মানে মোৰ কামবিলাক বৰ সুন্দৰকৈ কৰে, সেইকাৰণে একদম নিশ্চিন্ত মনে এতিয়া কৰি থাকিলেও ঘৰলৈ যাবগৈ পাৰোঁ। কিন্তু আজি ভাতৰ যোগাৰ কৰিছোঁ, ইয়াত মাছ, জিকা, নেমু টেঙা দি বনাইছোঁ গৰমত ন। চনে চোৱাই নাই এইফালে, কামত ব্যস্ত। আৰু কেনেকুৱা লাগিছে ক'বচোন, গোটেইখিনি হোৱাৰ পিছত দেখাম বাৰু। এয়া বাকী আছে, এইফালে এয়া চাওক
এইফালে খাদ্য এয়া ধুনীয়াকৈ জিকা কাটি আছে, মাছৰ জোল, এইফালে প্ৰটিন লেপি আছে, আৰু এইফালে মই বনাই আছোঁ মাছ ফ্ৰাই কৰি আছোঁ। এই চাওক, দেখা পাইছে? ৰ'ব দেই, এতিয়া মাছ লৰাব হৈছে। অঁ, মাছ লৰাব হোৱা নাই নেকি? এয়া হৈ গ'ল লৰাব। চাওক, এইফালে চাহ বনাইছোঁ, লাল চাহ খাই, সেয়া দেখা পাইছে, আলু পিঁয়াজ গোটেইখন একেবাৰে খালৈ গাঁও বজাৰ হৈ আছে আৰু এইফালে আমাৰ ৰাস্তাটো এতিয়া চাওকচোন কেনেকুৱা ভাল লাগিছে ন? এয়া চাওক, ৰাস্তা সতি সমানকৈ এনেকৈ এতিয়া আনি আছে। ভিডিঅ' কৰিছা? হা, ভিডিঅ' কৰিছানে নাই? এতিয়া কৰিছোঁ। অঁ, কোৱা। ভাত বনাই আছোঁ, মাছ ভাজি এইফালে হৈছে, এইফালে জিকা আলু কাটিছোঁ, এয়া কণী দিম আৰু এতিয়া মাছৰ কণী দি দিছোঁ। মাছৰ কণী শাকখিনি কাটি এটা থৈ দিলেই হ'ল, অলপ পিছত দেখাম দেই, চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত সময়ৰ পাছত আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। মানে বহুতেই ব্যস্ত, এইমাত্ৰ ভাত পানীকেইটা বনাই আজৰি হৈ আহিছোঁ। এতিয়া ভাইটিহঁতক দিওঁগৈ। এইফালে লগাই আছে বৰ্ড, চাওক দেখা পাইছেনে? এনেকৈ দিছোঁ, এয়া লগাই আছে, টি চিলিং লগাই আছে এইফালে, এয়া চাওক। আৰু এইফালে ডাম্পাৰ দি মাটি পেলাইছোঁ, আৰু ৰাস্তাটো আজি সম্পূৰ্ণকৈ ওলাইছে আৰু দেই, দেখাইছোঁ ৰ'ব। এইফালে ৰাস্তা দেখা পাইছেনে? আৰু এইফালে চাওক, এয়া প্ৰটিন কাটি আছে, আৰু এই দুটা ৰুমৰ প্ৰটিন হৈছে, ইয়াত বৰ্ডবিলাক আনি থৈছেহি। আৰু এয়া এটা ৰুমৰ, এইফালে এই দুটা ৰুমৰ প্ৰটিন কাটি হৈছে, বাকীকেইটা আছে। এতিয়া আমাৰ ডিপু দেহা চাওক বদমাছ কৰি আছে, আৰু এতিয়া ইয়াতে ভাত পানী খাব হৈ গ'ল, ধুনীয়াকৈ খাম, আপোনালোকক দেখাইছোঁ। আৰু লগ চাওক, আৰু আমাৰ অস্থায়ী পাকঘৰতে খাইছে এয়া ভাত। মই চাই নিত লৈ এইফালে ভাত খাইছে, এইফালে এতিয়া আমি খাম। বান্ধৱীসকল, ঘৰটো ৰং কৰিবলৈ ধৰিছে, এইপিনে ইয়াত ভাত বনাইছে দেখিছেনে? কিন্তু এই ইটাৰ ফাটত একে ফেটি খাপ এডাল সোমাই আছে। ইয়াত কৃষ্ণ, ইটাৰ ফাটত এইডাল আছে।